মানে যেতিয়া বাইকটো আহি আছিলে পুৰা 90ৰ ওপৰত স্পীড আছিলে বাইকটো 90ৰ ওপৰত আছিলে ঠিক আছে তাৰ পৰা পিছফালৰ পৰা আমাৰ যিসকলে মানে ইমান ৰাতি ইমান কষ্ট কৰাৰ ফলত তেখেতে আজি বুজিছে আৰু মই ভাবো এনেকুৱা ঘটনা হৈ যোৱাৰ পাছত আৰু এনেকুৱা কৰ্মৰ লগত জড়িত হৈ নাথাকিব নতুন গাড়ী থৈ জান লৈ পলাবলগীয়া হৈছে এইটো এটা শিক্ষা হ'ব তেওঁ এনেকুৱা হৈছে আৰু এই ভিডিঅ'ৰ যোগেদি যিসকলে চাব আপোনালোকক খকিয়াই দিছো নিজক বচাক নিজৰ ফেমিলিক বচাক এনেকুৱা বেয়া কামৰ লগত কেতিয়াও জড়িত হৈ নাথাকিব এতিয়া প্ৰত্যেকে সজাগ হৈছে জাতি ধৰ্ম প্ৰত্যেকেই যদি আপোনালোকক য'তেই থাকে আপোনালোকক ধৰিব গতিকে এনেকুৱা বেয়া কামৰ লগত আপোনালোকে জড়িত হৈ সমাজখন কুলহিত কৰিবলৈ চেষ্টা নকৰিব কাৰণ চেষ্টা কৰিলেই যুৱকসকলে আপোনাক এনেকুৱা ধৰণৰ মাৰিব আৰু জীৱিত হৈ সমাজত চলাৰ নিচিনা ব্যৱস্থা আপোনালোকৰ নাথাকিব অসামাজিক কাৰ্যকলাপ যিমানখিনি আছে আমাৰ হোজাই জিলাত বন্ধ হ'ব লাগে ৰাইজে সহযোগিতা কৰিছে আপোনালোকে বাদ দিয়ক বেলেগ ব্যৱসায় কৰক বহুত ব্যৱসায় আছে আপোনালোকে বেলেগ বিজনেছ কৰক আপোনালোকে চলক এনেকুৱা বিষ সমাজত বিয়পাই নিদিব আপোনাৰো ক্ষতি হ'ব সমাজৰো ক্ষতি হ'ব ভিডিঅ'ৰ যোগেদি মই প্ৰত্যেককে ড্ৰাগছ ব্যৱসায় কৰা অসামাজিক কাৰ্যকলাপৰ লগত জড়িত হৈ থকা ব্যক্তিসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে বেলেগ বিজনেছ বাছি লওক বেলেগ ব্যৱসায় কৰক আপোনালোকে সমাজখন বচাওক আৰু এই জনসাধাৰণক আপোনালোকে সহায় সহযোগিতা কৰক ধন্যবাদ জয় আই হওক।